তো গাইছ আমি আহি পোৱাৰ পাছতে মেমে আমালে চাহ বনালে শুই আছে দেখালে চাওকচোন কি মমলাকে শুই আছে কিন্তু মানে গাইছ চশমাটো নহয় বেছি ভালকে দেখি নাপায় ব্লাৰ ব্লাৰ দেখি মানে হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ আপোনাক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগত জনাইছোঁ তো গাইছ যিহেতু আপোনালোকে গম পাইছে দুৰ্গা পূজা চলি আছে আজি হৈছে শেষৰটো দিন পূজা চা চোৱাই নাই এবাৰ তেনেকৈ ওলাই যোৱা নাই মানে গৈছোঁ যিহেতু মানে গৈছোঁ যদিও স্কুটিখন লৈহে অকল যাওঁ খোজকাঢ়ি মেলি পূজা চোৱাই নাই আৰু এবাৰ পূজা ইমান ভাল নহয় আপোনালোকে জানেই যিহেতু আমাৰ মাজত জুবিন দা নাই সেইকাৰণে মানুহবিলাকৰ মনবোৰ খুব দুখিত সেইকাৰণে ইমান এবাৰ পূজা চূজা ভাল লগা নাই তো ভাবিছোঁ আজি অকণমান পূজা চাবলৈ ওলাই যাম তো ভিডিঅ'টো সেইকাৰণে বোলো ষ্টাৰ্ট কৰোঁ আজিৰ দিনটো কি কিনো কৰোঁ ব্লগটো বোলো বনাওঁ বহুত দিন ব্লগ বনোৱা নাই লাষ্ট বাৰ্থডে ব্লগটো দিছিলোঁ তো সেইকাৰণে আপোনাক ভিডিঅ'টো চাব চাই ভাল পাব বুলি আশা কৰিলোঁ তো ভিডিঅ'টো চাই দিব আপোনাক দেখাই দিম কি কি কৰোঁ কি কি নকৰোঁ তো গাইজ লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' তো গাইজ এতিয়া মানে মায়ে এইফালে পূজা দিব যায় মণ্ডপলৈ তো মই এইফালে থ'ব যাওঁ আৰু অলপ ইফালে যাম আৰু এতিয়া ওলাই লৈছোঁ তো গাইজ বলক দেখাই দিম তো গাইজ এতিয়া মাক থৈ কিনে মই আহি গ'লোঁ মাংস ল'বলৈ তাৰপিছত মাংস অকণমান লৈ কিনে ধুনীয়াকৈ ভাতকেইটা খাই আকৌ ওলাই আহিব লাগিব তো গাইজ ভাত পানী খাই মেলি আকৌ ওলাই আহিলোঁ এইফালে মানে লগৰজনীয়ে ফোনৰ ওপৰত ফোন মাৰি আছে তাই বোলে সেই মেমৰ ঘৰলৈ যায় মই কেইটামান আগতে গৈ আহিছিলোঁ মই নাযাওঁ বুলি কৈছিলোঁ কিন্তু তাই মানে যোৱা নাছিলে আমি আগতে টিউশ্যন কৰিছিলোঁ যে ক্লাছ 10ত হয়নে তো সেই মেমৰ ঘৰলৈ যাওঁ তো সেয়াই আৰু আহিলোঁ ঘৰটোৰ কাৰণে ওলাই গুচি আহিলোঁ ভাতকেইটা খাই ওলাই আহিলোঁ শুম বুলি ভাবিছিলোঁ আহিলোঁ তো বলক গাইজ যাওঁ গাইছ মানে কথাটো মানে বহুত বেলেগ হৈ গ'ল কচোন কি হ'ল কোৱা মানে গাইছ আমি নহয় নাহি মানে এইখন মানে গেটখন মানে বহুত বেলেগ চিষ্টেমত খুলিব লাগে আমি মানে নাহি মূৰ্খ হৈ গ'ল আমি নাজানো মানে পাহৰি থাকিলোঁ আগতে আমি মানে টিউশ্যন খোলা ন সদায় কিন্তু এতিয়া মানে কি হ'ল গেটখন খুলিবলৈ পাহৰিলি নাজানো মেমক চিৰি আছোঁ মেমে ওলাই অহা নাই ফোন মাৰিব লাগিব তো গাইছ আমি আহি পোৱাৰ পাছতে মেমে আমালৈ চাহ বনালে চাহ নাখাওঁ বুলি কৈছিলোঁ তথাপিতো বনালে আৰু এয়া মেম এইফালে চাই দিয়ক কওক আৰু এইফালে চাহ পূজা বুলি এইফালে পূৰা পূজা বতৰ জেলেপি নে জেলেপি যি কয় মেম নিদিব ইমানকৈ আমি নাখাওঁ মই এনেও জেলেপি খাই বেয়া পাওঁ তো সেয়াই আৰু তো গাইছ এইফালে দেখিছেনে তাইও আহি ওলালেহি প্ৰথম নাহোঁ বুলি কৈছিলে তাৰপিছত ওলালে আমি বহুত টাইম কথা চথা পাতিলোঁ আৰু এইটো দেখিছেনে মেমহঁতৰ ঘৰৰ পৰা এইবিলাক টেঙা ল'ব লৈছে তাই এডালে মই এডাল লওঁ নলওঁ বুলি ভাবিছোঁ কিন্তু লাগে বুলি কৈছোঁ অঁ সেইটো চিংচোন তাই সেইটো পাৰিবি জঁপিয়াই দে ৱা স্কুটিলৈ আহিলি স্কুটি নাই কিবা নাই বুলি চিঞৰি আছিলে নাহোঁ বুলি গুলিটো শেষ হৈ গ'ল নহ'লে মাৰিলে ৰাতি হ'ব এতিয়া গাইছ পূজা চাব লাগে অলপ পিছত নাহোঁ এতিয়া যাওঁগে নেকি তই মই অকণ ফুংগে ইমান ভিৰত চলাব ভয় লাগে তেল নাই টিপিক টাপাক কৰি আছে মানে স্কুটি চলাই মানে মোক বৰবাদ দি দিছোঁ পইচা তো হে তো গাইছ এতিয়া তেল চেল ভৰাই মেলি আহিলোঁ তাৰপিছত মানে এই প্ৰিয়ংকিতাহঁতক মানে খুৰাকো সৰু কলেজনী হ'ল তো বহুত দিনৰ পৰা মানে ভাবি আছিলোঁ আহিমগৈ তো আজি ফাইনেলি আহি চালোঁ কিন্তু তাই এতিয়া শুই আছে এইফালে মই এতিয়া লৈ আছোঁ তাইৰ ঘৰৰ নামটো হৈছে মিঠি প্ৰিয়ংকিতাই দিছে আৰু এইফালে আইতা বহি আছে দেখাই দিয়ে আৰু এইফালে আইতা বহি আছে চাহ খাই আছে সন্ধিয়া সময় চাহ খাব লৈছে আৰু এইফালে মই লৈ আছোঁ পোৱালীজনীক শুই আছে দেখাই দে চাওকচোন কি মমলাকে শুই আছে উঠাবলৈ চেষ্টা কৰিছোঁ কিন্তু নুঠে গভীৰ টোপনি এনেকৈ লৈছোঁ আৰু এতিয়া প্ৰিয়ংকিতা ভিডিঅ' কৰি আছে জনাই নাজানে তো গাইছ মানে তাইও ওলাব লাগিব যে সেইকাৰণে চেল্ফিকে ল'বলৈ ক'লোঁ নহ'লে আকৌ তাই থাকি যাব যে আৰু তো গাইছ মই আহি পাই গ'ল সেই ঘৰ আৰু ঘৰ পাই মেলি পূজা চাবলৈ ওলালোঁ এইবিলাক গেটআপ দেখিছেনে কেনেকুৱা লেভেলৰ গেটআপ লৈছোঁ মানে মই পগলা নিচিনা কামবোৰ কৰি বহুত ভাল লাগে এইফালে হিং চিং পিন্ধি লৈছোঁ মাস্ক চাস্ক মাৰি লৈছোঁ আজি মজাকৈ পূজা চাম যিহেতু পূজা চোৱাই নাই এইকেইদিন এনে খোজকাঢ়ি স্কুটি লৈ চাইছিলোঁ তো গাইছ বলক ধামাকা তো গাইছ এতিয়া আহি গ'লোঁ এইফালে প্ৰিয়ংকিতা চাওঁ
মোৰ আন্ধা হৈ আছে গাইছ এই চশমাযোৰ পিন্ধিছোঁ এইটো পাছত পিন্ধিব লাগিব যেতিয়া নহয় এইটো পাছত পিন্ধিম গাইছ তো গাইছ ইয়াত দেখিছে পূজা চোৱা মানুহবোৰ ওলাইছে আৰু দুখে দুখে অঁ বনাব লাগিব দেখাই দে আৰু গাইছ এইবিলাক মানুহবিলাক দেখিছে নহয় দুখে দুখে চব ওলাইছে আৰু আমি এতিয়া পাইছোঁহি ফাৰ্ষ্ট মণ্ডপটো যোনটো আমাৰ মেইন মণ্ডপ হয় যোনটো আমাৰ মানে মন্দিৰৰ মণ্ডপ হয় বিষ্ণু মন্দিৰ এইটো চাওক বাহিৰৰ পৰা দেখাম ভিতৰৰ পৰা নেদেখাওঁ আপোনাৰ চাওক আৰু গাইছ আমাৰ ধেমাজিত কোৰ্ট ফিল্ডত ইয়াত মেলা চলিছে একদম ভকতে একো চাই লাভ নাই আমি নাযাওঁ আৰু চাবলৈ আমি মানুহ চাবলৈ আহিছোঁ মানুহ খোজকাঢ়ি পূজা চাব মজাই বেলেগ যিমানে স্কুটিত নাচাওঁ কিয় দুজনী অকলে অকলে আৰু লগ নাই আমাৰ আৰু গাইছ এইবিলাক দেখিছে আমাৰ ধেমাজি ফেমাছ ধুনীয়া ৰাস্তা আৰু মানুহৰ ভিতৰত অকল ফটো মাৰে আমি আহি কিনে সোমাম এতিয়া নোসোমাম আহি সোমাম আমি অলপ আগৰ পৰা চাই আহোঁগৈ আমি এতিয়া আহিছোঁ সেইফালে চাবলৈ পূজা মণ্ডপ এটা গাইছ এইফালে দেখিছে জুবিন দা তো গাইছ এইটো পূজাত লাইটিংটো বহুত মজা লাগিছে এইটো আছে মণ্ডপটো খুব ধুনীয়া লাগিছে খুব ধুনীয়াকৈ ঢাক বজাই আছে ঢাকৰ চাউণ্ডটো শুনিলে বেছি ভাল লাগে মোক দিছে গাইছ মোক সেইখন পিন্ধি মানে বহুত বেছি গৰম উঠি গ'ল সেইকাৰণে মই এবাৰ চশমালৈ হেৰি কৰি ল'লোঁ মানে গাইছ চশমাযোৰ নহয় বেছি ভালকৈ দেখি নাপায় ব্লাৰ দেখি মানে তথাপিতো আৰু ভাল লাগিছে এইটো পূজাটো চাই আছোঁ আৰু সেমেকাকৈ ফটো মাৰিব লাগিছিলে নে মাওবই আমি এতিয়া পালোহি আমাৰ নলনী বামৰ মণ্ডপটোলৈ আৰু ইয়াত দেখিছে গাইছ চব আমাৰ মৰমৰ জুবিনদাৰ ছবি ইয়াত আঁৰি থৈছে ইয়াত চাওক 5 বছৰ বয়সত জুবিন দা এইফালে চাওক খুব সুন্দৰ লাগিছে দেখি মানে সুন্দৰ লাগিছে আৰু মানে খুব দুখো লাগিছে চব বয়সবিলাক লিখি থৈছে এখন একদম ডাঙৰকৈ ফটো আৰু এইফালেও আছে আৰু এইফালেও দিছে ফটো গোটেই খুব ভাল লাগিছে দেখি বহুত দুখ লাগিছে আৰু জুবিন দাৰ মাজত থকা হ'লে বেছি ভাল লাগিলে সেয়াই আৰু প্ৰতি বছৰে মানে এই মণ্ডপটো বহুত ধুনীয়াকৈ বনায় কিন্তু এইবাৰ নাই অলপ মানে বহুত জাষ্ট অকল চিম্পুলকৈ মানে এইবাৰ বনাই দিছে আৰু যিহেতু আপোনালোকে গম পাইছে বেলেগে কোৱাৰ একো প্ৰয়োজন নাই তো সেয়াই আৰু সেইটো আমাৰ এইফালে চাইডে আমাৰ শেষ পূজা হয় এইটো চাইডে আৰু সেইটো চাইডে আছে ইয়াৰ পৰা ষ্টাৰ্ট হয় মানে পূজা তো সেয়াই আৰু এতিয়া আমি আকৌ আগবাঢ়োঁ আগলৈ সেইফালৰ পৰা আহিছোঁ এতিয়া আকৌ সেইফালে যাম যেতিয়া আহি আকৌ পাই গ'লোঁ সেইফালে বিষ্ণু মন্দিৰ ফ্ৰণ্ট আৰু এতিয়া আমি কিবা এটা খাম তাৰপিছত আমি আকৌ বিদায় মাগিম আৰু সিজনী পৰা চালোঁ বহুত চালোঁ গোটেই পূজাই চালোঁ আৰু এতিয়া কিবা এটা খাই বৈ টাটা বাই বাই বহুত ধুনীয়া মণ্ডপ আমাৰ ধেমাজিত মানে ধেমাজিৰ এইটো প্ৰমোদ ভৱনৰ পেণ্ডেলটো বুলি আমি কওঁ বহুত ধুনীয়া গাইছ চব নেচ আহিলোঁ একদম স্কুটিখনৰ ওচৰলৈ
চালোঁ মেলিলোঁ চব মণ্ডপে চালোঁ অলমষ্ট। তো এতিয়া আমি স্কুটি লৈ ভিতৰে কিবা এটা খাওঁগৈ আৰু কিবা এটা খাবলৈ যাওঁ মানে ক'তো নাপালোঁ একো ভাল। তো এতিয়া স্কুটি লৈ যাম গাইছ ৰন ঠন যেতিয়া মানে এই ঘৰত থ'বলৈ গৈছে আমি নেখালোগৈ আৰু মানে অলপ বেছি মানে টাইমটো বেছি হৈ গ'ল মানে আৰু মোৰ মানে পটককৈ ঘৰত যাব লাগে মানে দেৰি হৈছে মানে মোৰ যাব লাগে মানে মই এলাহ কৰিলোঁ মানে মোৰ ঘৰত যাব লাগে মায়ে মাতিছে মানে সেইকাৰণে মই যাবই লাগিব ন। তো বাই বাই কাইলৈ দশমীলৈ ওলাবি দশমী অঁ কাইলৈ আকৌ এটা ব্লগ বনাব লাগিব বাই বাই ব্লগ লাগিব আৰু ব্লগটো লাইক কৰি দিব দেই অঁ যা বাই বাই কোনো লিখি এটা লাজ পাবি গাইছ মানে কথাটো বহুত বেলেগ হৈ গ'ল। মই আহি পাই গ'লোহি ডিব্ৰুগড় বহুত জল্দি গুচি আহিলোঁ মানে ঘপককৈ প্লেনিং হৈ গ'ল। তো আমি ডিব্ৰুগড় আহি গ'লোঁ এতিয়া বাজিলে 12:30। তো আপোনালোক মই আজি ডিব্ৰুগড় পূজা দেখাম যিমান পাৰোঁ বহুত বেছি ভিৰ হৈছে আৰু এতিয়া আমি ফাৰ্ষ্ট মণ্ডপলৈ আহিছোঁ এতিয়া আপোনালোক দেখাম চাই দিব। চাইলোঁ বহুত ধুনীয়া আছিলে মণ্ডপটো আল্টিমেট আছিলে তো এতিয়া আৰু ক'ত যাব পাৰোঁ চাওঁ চবতে যাতে ইয়াত পচিবল নহয় যিহেতু পূৰা ভিৰ। তো গাইছ এয়া চাওক থানা চাৰিআলি পৰিৱেশ ডিব্ৰুগড় থানা চাৰিআলি ৰাতি 1 বাজিলে এতিয়া ৰাতি 1 বাজিলে যদিও ভিৰ ইমান কমা নাই কিন্তু তথাপিতো আগতকৈ বহুত বেছিয়ে কম। আগতে বহুত ভিৰ থাকে। মই 2 বছৰ আগতে ডিব্ৰুগড় পূজা চাইছিলোঁ আৰু এইটো ছেকেণ্ড টাইম চাইছোঁ। তো গাইছ এইফালে এটা খাব লৈছোঁ মৌচুমী জুচ। মায়ে মানে মোক অকল মৌচুমী জুচ দেখিলে অকল খা কৈ থাকে অকল জুচ খা অকল ফ'ৰ্চ কৰি থাকে। তো মায়ে মোক মানে খাবলৈ পূৰা জোৰ কৰিছে তো সেইকাৰণে বোলো খাই দিওঁ আৰু গাইছ। তো এয়া পৰিৱেশ আৰু এইফালে জুচ মজা লাগিব আইচ দি দিছে পূৰা। এতিয়া খাওঁ আৰু তাৰপিছত কিবা এটা খাম তাৰপিছত আকৌ যামগৈ। গাইছ এইফালে খাব লৈছোঁ ফ্ৰাইড ৰাইচ। এইফালে দেখিছে এইফালে চুহম আছে আৰু চুহমৰ ওচৰতে আছে এখন বহুত ধুনীয়া একদম সৰু মৰু আগতো সোমাইছোঁ মই ইয়াত। তো ইয়াত এতিয়া ফ্ৰাইড ৰাইচ খাম তাৰপিছত আমি যামগৈ। তো গাইছ এতিয়া খাই আহিলোঁ বৰষুণ দিছে পূৰা মানে ডাঙৰকৈ দিব ইয়াত দিছে আৰু ইয়াত দেখিছেনে গাইছ বৰষুণ আৰু এতিয়া যাব লাগে 2টা বাজিবলৈ হ'ল। তো গাইছ সেয়াই আৰু তো গাইছ ভিডিঅ'টো চাই ভাল লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব। চ' বাই বাই গাইছ। জুবিন গান লগাইছে ইয়াত আৰু খুব বেছি ভাল লাগিছে বাই বাই।